এতিয়া কণ্ট্ৰভাৰ্চিয়েল কথা নকওঁ মই ক'বলগীয়াটো ছ'চিয়েল মিডিয়াত কৈ দিছোঁ মই এটা কথা কৈছোঁ দলৰ কাৰণে ভাল খবৰ যে গুৱাহাটী চেণ্ট্ৰেল গুৱাহাটীৰ বাদে গোটেইকেইটা সমষ্টিতে 20ৰ পৰা 30,000কে ভোট আমি বৃদ্ধি কৰাইছোঁ সেইটো দলৰ কাৰণে ভাল খবৰ চমৰীয়াত আমি ভাল ভোট পাইছোঁ পশ্চিম গোৱালপাৰাত ভাল পোৱা নাই পুৰণা চমৰীয়াত আমি নাই পোৱা ভাল ভোট বকুত আমি ভাল ভোট পোৱা নাই দুধনৈত আমি ভাল ভোট পোৱা নাই কিয় পোৱা নাই সেইটো পৰ্যালোচনা কৰিব লাগিব এইটো মই লছ কৰাৰ কথাটো নহয় দলত তেওঁলোকৰ কাৰণেও ক্ষতি ভোট যে কমি গৈছে তেওঁলোকৰ কাৰণেও ক্ষতিকাৰক এই কথাটো গতিকে মই এইটো কাকো দোষাৰোপ কৰিব বিচৰা নাই যোনে অন্যায় কৰিছে তেওঁৰ গাত লাগিব যাৰ অন্যায় কৰা নাই গাত লাগিবলগীয়া কথাই নাই নাই মই সেইটো কথা নকওঁ এতিয়া আগৰ কথাখিনি তলপৰি এই কথাটোৱে বাজি থাকিব মই এই কথাটো নকওঁ মই কৈছোঁ যে গুৱাহাটীৰ চিটটো জিকি হাৰি গ'লোঁ মই একো ক'বলৈ আপোনাক নাযাওঁ আপোনালোকে সেই কথাটো মোক সোধাটো উচিত নহয় মই এটা কথা কৈছোঁ আমি আৰু এফৰ্ট দিয়াহেঁতেন গুৱাহাটী চিট আমাৰ ওলাই গ'লহেঁতেন আৰু মই কৈছোঁ কংগ্ৰেছ দলৰ নিষ্ঠাবান সৈনিক হিচাপে কংগ্ৰেছ দলটোৱে কম সময়ৰ ভিতৰত দুটাকৈ টিকেট মোক দিছে বিধানসভা আৰু লোকসভা মহিলা কংগ্ৰেছৰ সভানেত্ৰী দিছে টিল এণ্ড অফ মাই পলিটিকেল জাৰ্নি দলটোক অনিষ্ট কৰা কোনো কথাই আমি সহ্য নকৰোঁ দলটো যাতে অনিষ্ট নহয় দলৰ তেওঁলোকৰ ভৱিষ্যত যাতে কোনোবাই যাতে অনিষ্ট কৰিব নোৱাৰে ভৱিষ্যত প্ৰজন্মৰ সপোন আছে সপোনবিলাক যাতে আমি বাস্তৱত ৰূপায়িত হ'ব পৰাকৈ আমি যাতে পলিটিকেল মানৱ সম্পদ আমি গঢ় দিব পাৰোঁ তাৰ কাৰণে দিনে নিশাই আমি কাম কৰিম পঞ্চায়ত নিৰ্বাচন আহিছে সকলোকে কঁকালত টঙালি বান্ধি যাতে কংগ্ৰেছ দলৰ হৈ কাম কৰিবৰ কাৰণে কংগ্ৰেছী নেতাসকলক সৈনিকসকলক কৰজোৰে আহ্বান জনাইছোঁ দলৰ ক্ষতি হোৱা কাম কেতিয়াও আমি সহ্য নকৰোঁ নহয় মই এইটো কথা কৈছোঁ যিটো সমষ্টিত আপোনাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছে অমিত শ্বাহ ডাঙৰীয়া আহিছে গোটেই কেবিনেটখন আহিছে গতিকে তাত মই অকলে যুঁজ দিয়াটো 2-4জন নেতাই যদি মোক লাগি দিছে ডাঙৰীয়া আহিছে CLP আহিছে তেওঁলোকে লাগি দিছে অখিল গগৈ লুৰিণ গগৈ ডাঙৰীয়া আছে কিন্তু আৰু যদি আমাৰ সেইটো পৰ্যায়ৰ নেতা আহিলেহেঁতেন হয়তো আমি ওলাই যাব পাৰিলোহেঁতেন আৰু মোৰো সেইখিনি সময়ত মানে ধৰক এজন কেণ্ডিডেট যেতিয়া ফিল্ডত থাকে আপুনি যেতিয়া যুদ্ধত থাকে তেতিয়া আৰু আপোনাৰ হাতত কিমান মানে শক্তি আছে এইটো কথা জুখিবাস কৰিবৰ কাৰণে কেণ্ডিডেটৰ হাতত সময় নাথাকে মই কাৰো নাম কোৱা নাই মই কৈছোঁ যে দলত মই এই দলটোৱে দিয়া সন্মানক মই কেতিয়াও লাঘৱ হ'ব নিদিওঁ দলটোৱে যিখিনি মোক সন্মান দিছে দলৰ হৈ কাম কৰিম দলত থাকি দলৰ অনিষ্ট হোৱা কোনো কামেই কোনেও কৰিব নালাগে আমি কেতিয়াও সহ্য নকৰোঁ সেই কথাটোৱে মই কৈছোঁ মই কাৰো নাম কোৱা নাই মই কৈছোঁ যে যোনে প্ৰত্যেকে এটা ৰোমন্থন কৰা ভাল পষ্টমৰ্টম এটা লাগে নহয় আমাৰ এটা সমালোচনা এটা লাগে নে নালাগে যে কি কাৰণত আমি জিকি যোৱা আজিও আপুনি যাকে সোধে কোনেও বিশ্বাস নকৰে যে আপুনি হাৰিলে কিয় বুলি সোধে গতিকে এনেকুৱা এটা ৱেভ আমি ক্ৰিয়েট কৰাৰ পিছত যেতিয়া এইটো খুব মোৰ থাকিবই এইটো ক্ৰিয়েট কৰাৰ পাছত বিজেপি কেণ্ডিডেটগৰাকীৰ কাৰণে যে অমিত শ্বাহ আহিছে নৰেন্দ্ৰ মোদী আহিছে এইটোতো কেণ্ডিডেটগৰাকীয়ে অনা নাই ন গতিকে সেই কথা কিছুমান মোৰ খুব থাকিব কাৰণ মোৰ খুবটো মানে 5 বছৰলৈকে 10টা 5 বছৰৰ কাৰণে 10টা সমষ্টি পিছুৱাই গ'ল যিসকল বিধায়ক আছে তেওঁলোকৰ সমষ্টিটোতো 30-40 হাজাৰকৈ ভোট পিছুৱাই গৈছে কাৰণটো কি এইটোতো আমি ক'লে সহ্য কৰিব পাৰিব লাগিব কাৰণ তাৰ ৰোমন্থন যদি নহয় তেতিয়াহ'লে ভৱিষ্যতলৈ দলটো আমি আগত কেনেকুৱা কিনিম মোৰ বিশ্বাস যে আমাৰ এতিয়া বৰ্তমানৰ যিসকল নেতৃত্বৰ দায়িত্বত আছে মোৰ বিশ্বাস 100% 26ত তেওঁলোকে গোটেই কথাবিলাক আত্মসমালোচনা কৰি ভৱিষ্যত এখন ভাল চৰকাৰ ৰাইজে বিচাৰিছে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ এখন বিচাৰিছে সেই হিচাপে আমাক ভোটো দিছে আজি গতিকে মোৰ বিশ্বাস তেওঁলোকৰ নেতৃত্বত আমি 26ত মানে আমি চৰকাৰ গঠন কৰিব পাৰিম সন্মুখত পঞ্চায়ত নিৰ্বাচন আছে ৰাভা হাছং আহি আছে গতিকে এইবিলাক কাউন্সিল ইলেকশ্যনৰ পঞ্চায়ত নিৰ্বাচনত যাতে দলটোৱে যাক বনাইছে তেওঁলোকে যাতে দলৰ কাৰণে অহোপুৰুষাৰ্থ কৰি পঞ্চায়তত পাৰদৰ্শিতা দিব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ পৰা এটা বস্তু শিকিবলৈ ভাল নিজৰ দলটো ঠিক কৰিবৰ কাৰণে লোকৰ দৰ্জা খিৰিকী সব ভাঙি পিটি আনি পেলাই নিজৰ দলটো ঠিক কৰিছে সেইটো লেছন হিমন্ত বিশ্ব শৰ্মাক ভাল পোৱা সকলোৱে লোৱা ভাল যে আমাৰো কংগ্ৰেছ দলটো ঠিক কৰিবৰ কাৰণে আমি দৰকাৰ হ'লে বেলেগৰ দৰ্জা খিৰিকীকে ভাঙি আনক নিজৰ দৰ্জা খিৰিকী খুলি পেলাই যাতে বেলেগৰ ঘৰ মজবুত নকৰে তাৰ কাৰণে সংকল্প লোৱাটো এইটো উচিত কথা এইটো বিৰোধিতা নহয় এইটো উচিত যে যিটো দলে আপোনাক মান সন্মান দিছে যিটো দলে আপোনাক নেতা বনাইছে সেই দলটোৰ প্ৰতি আপুনি 24 ঘণ্টা সেই দলটোৰ প্ৰতি আপুনি পহৰা দিব লাগিব এতিয়া আপোনাৰ দলটোক যদি আপুনি শক্তিশালী নকৰে হিমন্ত বিশ্ব শৰ্মাই কয় যে 26লৈ মোৰ আৰু কেইবাটাও টাৰ্ম কাৰ্ড আছে দুৰ্ভাগ্যজনক কথা হয়নে নহয় এতিয়া আমিতো ক'ব পৰা নাই যে আমাৰ হাতত বহুত টাৰ্ম কাৰ্ড আছে আমি বিজেপি পৰা MLA আনিব পাৰিম
দলটো শক্তিশালী কৰাটো দলৰ প্ৰতিজন নিষ্ঠাবান কৰ্মীৰ এইটো নৈতিক দায়িত্ব। মোৰ বিশ্বাস এইবাৰ যিকেইজন সাংসদ জিকি আহিছে, ৰকিবুল হুছেইন ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ CLP দেৱব্ৰত শইকীয়া ডাঙৰীয়াকে প্ৰমুখ্য কৰি ভূপেন বৰাদেৱ আছেই, সকলোৱে মিলি আমি দলটো এবাৰ ইমান শক্তিশালী কৰিব লাগিব যাতে আমাৰ ঘৰৰ টাৰ্ম কাৰ্ড আছে বুলি, কংগ্ৰেছৰ টাৰ্ম কাৰ্ড আছে বুলি যাতে হিমন্ত বিশ্ব শৰ্মাই আস্ফালন কৰিব নোৱাৰে, তেওঁক যাতে আমি এটা শিক্ষা দিব পাৰোঁ 26লৈ, তাৰ কাৰণে আমি কাম কৰিব লাগিব। আৰু মই সদায় কৈছোঁ, পলিটিক্সত আপুনি যদি তলে তলে সম্পৰ্ক ৰাখে এইটো কেতিয়াও আপুনি ঢাকি ৰাখিব নোৱাৰে, এইটো কথা মানে বাহিৰলৈ আহিব।